Hi guys, good morning and welcome back to my YouTube channel. আজি 22 জানুৱাৰী আজি অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে যিহেতু আজি সেইটো কাৰণে মই অলপ ওলাই গৈছোঁ বাহিৰলৈ আমাৰ লোকেল ইয়াত চবতে আজি শোভাযাত্ৰা ওলাইছে অল অভাৰ ইণ্ডিয়াত শোভাযাত্ৰা ওলাইছে আমাৰ ওচৰতো নাহলীয়া বজাৰত কেইবাখনো শোভাযাত্ৰা ওলাইছে তাৰে অলপ ৰেলী আপোনাক শোভাযাত্ৰাটো দেখাম সেইটো কাৰণে আজি ওলাইছোঁ মই অলপ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো নতুন থাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আমি এতিয়া জাষ্ট নাহলীয়া পালোঁ এই নাহলীয়া আপোনালোকে চাই আছে গোটেই মানুহ ৰেডি শোভাযাত্ৰাৰ কাৰণে এইটো চাওক আৰু ইয়াত খিচিৰিও খুৱাই আছে ধুনীয়াকৈ চবে খিচিৰিও খাই আছে এই চাইডত চাওক হনুমান জয় বজৰংবলী গ'লোঁ এইটো মেইন বজাৰ এই লেফ্ট চাইডে আপোনাৰ আমাৰ হনুমান মন্দিৰ নাহলীয়া হনুমান মন্দিৰ এইটো আপোনাৰ এইটো আপোনাৰ হৈ গ'ল নাহলীয়া দুৰ্গা মন্দিৰ এইটো নাহলীয়া নেপালী দুৰ্গা মন্দিৰ বুলি কয় চ' এতিয়া মেইন টাউনত আমি এণ্ট্ৰি কৰিম এইটো হৈ গ'ল আমাৰ লোকেল টাউন নাহলীয়া বজাৰ এই নাহলীয়া টাউন গোটেইখিনি আজি গোটেই দোকান বন্ধ এখন দুখন দোকানহে খোলা আছে বাকী চব দোকান বন্ধ দোকান পোহাৰ একো খোলাই নাই এইটো আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে সব জেগাতে ৰেলী ওলাইছে শোভাযাত্ৰা ওলাইছে চ' সেইটো কাৰণে আমিও আজি ওলাইছোঁ বাইক লৈ আমি এতিয়া এই নাহলীয়া ক্ৰছ কৰি আহিলেও চব গোটেই দোকানখন বন্ধ গোটেই দোকান বন্ধ ৰাস্তাত মানুহ নাইকিয়া কম চবেই যাত এতিয়া আমি যাওঁ দুলীয়াজানলৈ দুলীয়াজান গৈ আছোঁ দুলীয়াজান যোৱাৰ আগত এই ইয়াত এটা ৰাম মন্দিৰ আছে আমাৰ নাহলীয়াতে ৰাম মন্দিৰ এখন আছে চব কি ধুনীয়া ৰাম মন্দিৰ ইয়াতো শোভাযাত্ৰা ওলাব ৰেডি হৈ আছে মানুহখিনি যাবলৈ বুলি চব গোটেই ৰেডি মানুহ পোৱালি মাইকী মানুহ মতা মানুহ চবেই বলক আমি গৈ থাকোঁ আগলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আৰু এই ভিডিঅ'টো লেট আপলোড হ'ল এইটো মই অলপ বিজি আছিলোঁ বেলেগ এটা কামত তো অলপ দেৰিকৈ আপলোড কৰিছোঁ সেইটো কাৰণে আমি গৈ আছোঁ এতিয়া এইটো আমাৰ নাহলীয়া বিবাহ ভৱন এইটো নাহলীয়া বিবাহ ভৱন এইফালে আমি চিধা গৈ ৰাইট ল'লে আপুনি যদি ইফালে চিধা যায় চিধা গ'লে আপুনি মদুটিং হৈ দুলীয়াজান ওলাব পাৰিব আৰু এইটো চাইডতে ইমান বান্দৰ চব আজি ৰাম আহিছে ন সেইটো কাৰণে বান্দৰো ওলাই গৈছে শোভাযাত্ৰাৰ কাৰণে আমি চিধা যাম দুলীয়াজান গৈ তেল অলপ ভৰাই ল'ম তাৰপিছত আপোনালোকে চাই থাকক আগলৈ কি হয় কি নহয় এইটো আমাৰ নাহলীয়া OCS4 আমি গৈ আছোঁ মাজগাঁও হৈ দুলীয়াজান য'ত আমাৰ শ্বৰ্টকাট হয় বহুত কম সময়ৰ ভিতৰতে আমি দুলীয়াজান পাওঁগৈ 7-8 মিনিটত পাওঁগৈ এইটো মাজগাঁও ৰোড ইয়াত এই গছজোপা এই গছখিনিৰ তলত বাৰিষা কালত ধুনীয়া এটা প্লেচ মানে ফটোশ্বুট কৰিবৰ কাৰণে বহুত ধুনীয়া এখন ঠাই এখন জিঅ' মাৰ্ট তলত খুলিছে জিঅ' মাৰ্কেট তলফালে এতিয়া আমি বৰ্তমান দুলীয়াজান হুকুটা চাৰিআলিত এণ্ট্ৰি কৰিলোঁ
এইটো দুলীয়াজান শুকুতা চাৰিআলি। এতিয়া ফাৰ্ষ্ট এই শুকুতা চাৰিআলি তেল ডিপুত সোমাওঁ। সেই আগৰখন তেল ডিপু পাৰ সেই আগৰখন বিশাল, তাৰ ওপৰতে এখন ৰেষ্টুৰেণ্ট খুলিছে, খুব ধুনীয়া ৰেষ্টুৰেণ্ট। নেক্সট আকৌ এখন ভিডিঅ'ত আপোনালোকক দেখাম সেইটো ৰেষ্টুৰেণ্টৰ ৰিভিউ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। তো মই লৈ ল'লোঁ তেল, বাইকতো ভৰালোঁ, গিলানতো লৈ ল'লোঁ। এতিয়া তেল ভৰাই তেল লৈ আমি যাওঁ। আৰু ৰাতি আমাৰ ওচৰত হনুমান মন্দিৰত ভাণ্ডাৰা খুৱাইছে, সেইটো তাতো যাম, দেখাম। ফাইনেলি তেল লোৱা মোৰ হৈ গ'ল। এতিয়া ব'লক আমি ওলাওঁ। এয়া চাওক, আমি হনুমান মন্দিৰত আহিছোঁ। ইয়াত ৰাতি ভাণ্ডাৰা খুৱাইছে, বহুত মানুহ, অজস্ৰ মানুহ ইয়াত ভাণ্ডাৰা খাব আহিছে, খুৱাইছে, বহুতেই আহিছে, চবেই খাইছে, ভাল ধুনীয়া খুৱাইছে, ভাল লাগিছে খাই বৈ। আৰু আজি যাওঁ এতিয়া, আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।